গুৱাহাটী মহানগৰীত দ্বিতীয়খন মেডিকেল কলেজৰ প্ৰয়োজনীয়তা কোভিডৰ সময়ত আমি উপলব্ধি কৰিছিলোঁ। কোভিডৰ সময়ত যেতিয়া গুৱাহাটী মেডিকেল কলেজত অত্যন্ত প্ৰেছাৰ পৰা আৰম্ভ হৈছিলে আৰু মেডিকেল কলেজত কোনোবা এজন ডক্টৰৰ কোভিড আক্ৰান্ত হ'লে সেই অপিডিটো বা সেই ৱাৰ্ডটো বন্ধ কৰি দিবলগীয়া হৈছিল। সেই সময়ত আমাৰ মনত এটা ধাৰণা আহিছিলে যে this is the time to start a second medical college in Guwahati. কাৰণ গুৱাহাটী সকলোৰে উজনি, নামনি, বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম সকলো লোক গুৱাহাটীত আহে আৰু গুৱাহাটীত আজি পপুলেশ্যন dependent population on Guwahati is almost 25 lakhs. 12-15 লাখ মানুহ গুৱাহাটীত থাকে। ৰাতিপুৱা ৰঙিয়া, আমিনগাঁও, হাজো, শিপাজাৰ, মঙলদৈ, গোৱালপাৰাৰ পৰা আৰু 10 লাখ মানুহ কাম কৰিব আহে। So this is a city with 25 lakhs population. আৰু এখন মেডিকেল কলেজে ইয়াৰ নিড কেটাৰ কৰিব নোৱাৰে। আৰু সেই কাৰণে আমি 496 কোটি টকা ব্যয় কৰি আমাৰ ইয়াত যিখন লোকপ্ৰিয় গোপীনাথ বৰদলৈ টিবি হস্পিটেল আছিল তাৰ মাটি আমি সেকেন্ড মেডিকেল কলেজ এখন নিৰ্মাণৰ বাবে চেষ্টা কৰিছিলোঁ। আজি আত্মপ্ৰকাশ কৰিছে। ইয়াত 250খন আসনযুক্ত ছাত্ৰ ছাত্ৰী নিবাস, 100খন আসনযুক্ত ছাত্ৰবাস আৰু আমাৰ ইণ্টাৰ্ণ ষ্টুডেণ্টৰ বাবে হোষ্টেল থাকিব। 505 আমাৰ বেড থাকিব, 500খন বিচনাযুক্ত হ'ব আৰু ইয়াক আমি এখন অতি বহুত স্প্ৰেড নকৰি ইয়াক আমি এখন 500 বা 600 বেডৰ খুব ধুনীয়া এখন মেডিকেল কলেজলৈ ৰূপান্তৰ কৰিব খুজিছো, যি গুৱাহাটী মেডিকেল কলেজৰ পৰিপূৰক হিচাপে কাম কৰিব। ইয়াৰ লগতে মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলখনকো আমি সুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ বাবে কনভাৰ্ট কৰিবৰ বাবে এক বিশাল নিৰ্মাণ কাৰ্য তাতো চলি আছে। অহা বছৰলৈকে সেই নিৰ্মাণ কাৰ্যও আমি সমাপ্ত কৰিব পাৰিম। তেতিয়া আমাৰ দুইখন মেডিকেল কলেজ, এখন সুপাৰ স্পেচিয়েলিটি হস্পিটেল আৰু গুৱাহাটীত আমি এটা খুব ডাঙৰ হেল্থ ইক'চিষ্টেম এটা লাভ কৰিবলৈ সক্ষম হ'ম। অসমত মেডিকেল কলেজৰ সংখ্যা বঢ়াৰ লগে লগে ইয়াত মানৱ সম্পদ, নতুন নতুন মানৱ সম্পদ আহিছে। তৃতীয় শ্ৰেণী, চতুৰ্থ শ্ৰেণী, নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, ডক্টৰ আৰু কাগজেদি তেওঁলোকৰ প্ৰমোশ্যন, ছুটি, লিভ, ডিচিপ্লিনাৰী প্ৰচিডিং এই গোটেইবিলাক মেনেজ আৰু মেইনটেইন কৰাটো এক প্ৰকাৰ টান আৰু অসম্ভৱলৈ পৰিগণিত হৈছে। বহু সময়ত আমি মেডিকেল কলেজত প্ৰমোশ্যন অন টাইম দিব নোৱাৰো, যে এছিয়াৰ মেনুৱেলি লিখাই অনাটো ই যথেষ্ট কষ্টসাধ্য কাম। এতিয়া আমি এটা নতুন সফটৱেৰ আৰম্ভ কৰিছো, 2,54 লাখ টকা ব্যয় কৰিছো। এই সফটৱেৰটোৰ জৰিয়তে এমপ্লয়িজৰ ট্ৰান্সফাৰ, পোষ্টিং, লিভ মেনেজমেণ্ট, ট্ৰেইনিং মেনেজমেণ্ট, এছিয়াৰ ইলেক্ট্ৰনিক ছাৰ্ভিচ ৰেকৰ্ড মেইনটেনেন্স, MIS ৰিপৰ্ট এই গোটেইবিলাকৰ জৰিয়তে আমি 10,000 কৰ্মচাৰীৰ গোটেই হিউমেন ৰিসোৰ্স মেনেজমেণ্টটো আমি পৰ্টেলৰ জৰিয়তে আমি পৰিচালনা কৰিব পাৰিম। এণ্ড ইট উইল বি ভেৰি ফাষ্ট এণ্ড এফেক্টিভ, এটা ভাল ব্যৱস্থালৈ ৰূপান্তৰিত হ'ব। আজি মই অত্যন্ত আনন্দিত যে এই যেতিয়া আমি জাইকাৰ পৰা ঋণ লৈছিলোঁ মেডিকেল কলেজসমূহ ডেভেলপমেণ্টৰ কাৰণে, তেতিয়া মই গুৰুত্ব দিছিলোঁ যে ইয়াৰ লগত প্ৰযুক্তিৰো পৰিৱৰ্তন হ'ব লাগে। বিল্ডিং এটা কথা, কিন্তু প্ৰযুক্তিৰ যদি পৰিৱৰ্তন নহয় তেতিয়াহ'লে আমি ডেভেলপমেণ্টৰ যাত্ৰাত পিছুৱাই যাম। আজি ইয়াত প্ৰযুক্তি আৰম্ভ হৈছে, সৰু সৰু কামবিলাকে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে। যোৱা কেইদিনমান আগতে আমি সৰুকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এটা কাম আৰম্ভ কৰিছিলোঁ যে বেডশ্বীটবিলাকত বাৰৰ নামটো লিখা থাকিব, সোমবাৰ সোমবাৰ, মঙলবাৰ মঙলবাৰ। তেতিয়া মানুহে গম পাব যে বেডশ্বীটখন চেঞ্জ হৈছে। অত্যন্ত সৰু কাম, 7খন বেডশ্বীট লাগে, সপ্তাহত তাক ৰোটেট কৰিব লাগে।
কিন্তু সি এফিচিয়েঞ্চি বঢ়ায়, মানুহৰ বিশ্বাস বঢ়ায়। মই আশা কৰোঁ যে খুব কম দিনৰ ভিতৰতে আমাৰ বাকী মেডিকেল কলেজতো আমি এই সৰু কামটো ৰোল আউট কৰিব পাৰিম। কেইদিনমান আগতে অসম চিকিৎসা মহাবিদ্যালয়ত মই গৈছিলোঁ, তাত মই কৈছিলোঁ একো নালাগে, চাহ বাগিচাৰ মানুহে যাতে বুজি পায় সেইকাৰণে এটা ফেচিলিটেশ্যন চেণ্টাৰ এটা কৰা অনলি ফৰ টি গাৰ্ডেন পিপল। কাৰণ তেওঁলোক যেতিয়া মহিলা প্ৰসৱৰ কাৰণে আহে, চাহ বাগিচাত কাম কৰা মানুহৰ মহিলাৰ কাৰণে ব্লাডৰ খুব প্ৰয়োজন। নৰ্মেল ব্লাড বেংকত চাহ বাগিচাৰ মানুহ এজনে থিয় হৈ ৰাতি 2টা বজাত নিগোচিয়েট কৰা ইমান সহজ নহয়। কিন্তু দুজন ভলেণ্টিয়াৰ্ছৰ বাগিচাৰ পৰাই বা তেওঁলোকৰ সম্প্ৰদায়ৰ পৰাই দুজন ভলেণ্টিয়াৰ্ছ, আৰু সেই দুজন ভলেণ্টিয়াৰ্ছে সেই গৰ্ভৱতী মহিলাগৰাকীক ব্লাডৰ যোগান ধৰা, ডনাৰ যোগান ধৰা, ক'তনো OPD, ক'তনো IPD, ক'তনো MRI, ক'তনো CT স্কেন, অলপ যদি বাগানৰ ভাষাতে কমিউনিকেট কৰি দিয়ে, এই সৰু সৰু কামবিলাকে যথেষ্ট আমাৰ প্ৰচেষ্টাত আগুৱাই লৈ যায়। আজি ডিব্ৰুগড় মেডিকেল কলেজত তাক আমি কৰিবলৈ সক্ষম হৈছিলোঁ। মই আশা কৰোঁ যে লাহে লাহে তিনিচুকীয়া, তেজপুৰতো আমি ইয়াক সম্প্ৰসাৰণ কৰিম। বাট মই ভাবোঁ স্মল ষ্টেপবিলাকে, সৰু সৰু প্ৰচেষ্টাবিলাকে সমাজত বৃহৎ পদক্ষেপ পেলায়। Please take this as a pilot medical college. So everything will be driven by technology. ইয়াত কোনো ধৰণৰ আমি MRI কৰিব লাগে, মই ৰাতিপুৱা সময় মোৰ MRI কৰোঁতে মোৰ আহিব যে I am a working woman, দিনত মই MRI কৰিব নোৱাৰোঁ। So we will give them appointment at night 10 PM. আৰামত আহি পেলাই ৰাতি 10টা বজাত কৰি থৈ যাব। We will give appointment at 9 PM. We will give her appointment on Sunday, so that she doesn't have to take leave for this small procedure. So গতিকে গোটেইখিনি আৰু এজন খুব ভাল এটা ফাৰ্মৰ লগত আপোনালোকে কাম কৰক, যাতে এই হস্পিটেলখনক আমি এটা মডেল হস্পিটেল অন টেকনলজি। কোনো কাম ইয়াতে দৌৰা দৌৰি, ইয়াত আহিছে সদায় মানুহে কৰিব, ছাৰ মই লাইন কৰি আছোঁ, মানুহজন অহা নাই। মই সদায় হোৱাটছআপ, টুইটাৰত এইবিলাক গুৱাহাটী মেডিকেল কলেজ, আন মেডিকেল কলেজত পায়ে থাকোঁ, ছাৰ 10টা বাজি গ'ল, লাইনত থিয় হৈ আছোঁ, ডক্টৰ আহি পোৱা নাই, লাইনত থিয় হৈ আছোঁ, ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰত কৰ্মচাৰী অহা নাই। চ' 10,000 মানুহক মেইনটেইন কৰাটো দেৰ ইজ এ চেলেঞ্জ। কিন্তু যদি মানুহজনক আমি 11টা 21ত এপইণ্টমেণ্ট দিছোঁ, let her come at 11:21, বাহিৰত ৰখি থকা যিবিলাক আমাৰ কমন চাইড হৈ গৈছে যে মেডিকেল কলেজ মানে দীঘলীয়া লাইন এটা, এবছলিউটলি নো নিড। যদি আমি মানুহক ক'ব পাৰোঁ যে your OPD time is fixed at 11:21, she will come at 11:21, he will come at 11:21. এই যে মানুহৰ গভৰ্ণমেণ্ট হস্পিটেলৰ প্ৰতি লাইনটোৱে এটা নিগেটিভিটি ক্ৰিয়েট কৰি দিয়ে। এজন পেচেণ্ট পেইন হৈ আছে, হি ইজ অন কিউ, আগবাঢ়ি গ'লে বাকী কেইজনে ধমকি দিয়ে, কিয় আগবাঢ়ি গৈছে, মানুহজন কিয় আগবাঢ়ি গৈছে, মানুহজনে জানে যে বুকুখন বিষাই আছে, যেনে তেনে ডক্টৰজনক লগ পাব লাগে। কিন্তু আগৰ মানুহজনে ভাবিবাৰে মোৰোতো একেই ব্যৱস্থা, গতিকে মইনো তেওঁক কিয় আগবাঢ়ি যাব দিম। চ' এইবিলাক যি কমন ঘটনা আমাৰ মেডিকেল কলেজবিলাকত আমি দেখি থাকোঁ, হস্পিটেলবিলাকত দেখি থাকোঁ, লেট আছ প্লেন অন টেকনলজি। ইয়াতে কোনো মানুহ মেডিকেল এইখন কলেজ দেখিলে মানুহে ভাবিব দিছ ইজ এ কৰ্পৰেট অফিচ, লাইনৰ চিষ্টেম, অন টাইম আহিব, এণ্ড টাইম কেন বি আপ টু নাইট 12 PM। ৰাতিপুৱা আমি আৰম্ভ কৰি দিম 6টাত, ৰাতি 12টালৈকে হ'ব। সাৰ্জাৰীটো দিনত হ'ব লাগে বুলি কোনো কথা নাই। ইট কেন হেপেন এট 6:30, 7:30, 8:30 মৰ্নিং, ইট কেন হেপেন 10:30, 11:30 এট নাইট। গতিকে ইয়াক এনেকে পৰিকল্পনা কৰক ফ্ৰম দ্য ভেৰি বিগিনিং যে এই মেডিকেল কলেজখনত যাতে লাহে লাহে আমি ৰেপ্লিকেট কৰিব পাৰোঁ। মই এতিয়া ধুবুৰীকৈ এইটো কথা মই ক'ব সাহস নকৰোঁ, নট পচিবল এট দিছ ষ্টেজ। বাট এইখন যিহেতু ছেকেণ্ড মেডিকেল কলেজ, ফাৰ্ষ্ট মেডিকেল কলেজ ইজ দেয়াৰ। চ' ইয়াত তেনেকুৱা মানুহখিনি আহক যিখিনি ৱৰ্কিং পিপল,
যোনে দিনটো লাইন কৰিব নোৱাৰে, কৰ্পৰেটত কাম কৰে, ফেক্টৰীত কাম কৰে, চাইকেল ফেক্টৰীত কাম কৰিছে, কোনোবা শ্ৰমিক এখন কাৰখানাত কাম কৰিছে, ইয়াত অহা মানে তাৰ এদিনৰ মজদুৰি কাটিব। গতিকে তেওঁ গধূলি 7টা বজাত যদি আহে মজদুৰিটো কাটা নাযায়। প্ৰাইভেট স্কুলত কাম কৰে শিক্ষয়িত্ৰী যদি দেখুৱাবৰ কাৰণে আহে, she has to take leave। বা যদি আমি সানডে বা আফটাৰ 5 PM আমি OPD কৰো, সো এই মেডিকেল কলেজত ডিমলিশ কৰি দিব যে OPD start at 9:30 end at 1:30। OPD is from 12 to 12। So all these conventional concepts